কিন্তু এটা কথা ঠিক যে জুবিন গাৰ্গৰ লগত যদি কিবা নঘটিবলগীয়া ঘটনা ঘটিছিলে আৰু তাৰ দোষীসকলে যদি কিবা কাৰণত আইনৰ সুৰুঙাই দি হাৰি যায় ৰাইজে কিন্তু কাকো ক্ষমা কোনোদিনে নকৰিব। এইটোৱে ক'বলগীয়া। জুবিন দা নথকাকে বিহু এটা পাম আমাৰ জীৱনত আমি কেতিয়াও ভবা নাছিলো। আৰু নিৰ্বাচনবোৰ আগৰ নিচিনা নহয়। আগতে নিৰ্বাচনবোৰ অলপ ফিকা আছিলে, আজিকালি বৰ ৰমক ঝমক। কথাটো হ'ল কি প্ৰতিবাদ কিমান দিনলৈকে বা কাৰ আগত কৰি থাকিব? মূল কথাটো আচলতে মানুহে জানিব বিচাৰিছে যে জুবিন দাৰ লগত হ'ল কি আচলতে। জুবিন গাৰ্গ এনেকুৱা এটা সত্তা আছিলে, তেওঁ সকলোৰে লগত সংযুক্ত হৈ আছিলে। ৰজাঘৰ প্ৰজাঘৰ সকলোৰে লগত তেওঁ যুক্ত হৈ আছিলে। এতিয়া সেই গোটেই কথাখিনি চালি জাৰি চাই মূল পইণ্টটোত যে কোন দোষী গোটেই ঘটনাটোৰ কাৰণে, সেই কথাটো যিদিনালৈকে নাজানিব তেতিয়ালৈকে মানুহ অলপ কনফিউজনত থাকিব। আপোনাৰ কোনটো বস্তুৱে আপোনাক টাচ কৰিব সেইটো কথা এয়াই মোতকৈ বেছি ভালকৈ জানিব। আচ্ছা, এই বৰ্তমান এইটো প্ৰথম বহাগ, জুবিন গাৰ্গ বিহীন প্ৰথম বহাগ। এই আমি বহাগটো আহিবই প্ৰত্যেক বছৰে, আৰু বহাগক অসমীয়া ৰাইজে আদৰিবও লাগিব বা বহাগ পালন কৰিবও লাগিব। কিন্তু আমাৰ মৰমৰ শিল্পীগৰাকী নোহোৱা প্ৰথম বহাগটো আপোনাৰ কেনেকুৱা অনুভৱ? মানে মই আচলতে ক'ব পৰা নাই, মোৰ অকণমান দিগদাৰ হৈছে। এইটো মানে বিহুত জুবিন দা নথকাকে বিহু এটা পাম আমাৰ জীৱনত আমি কেতিয়াও ভবা নাছিলো। সম্পূৰ্ণ এটা নভবা কথা, নভবা ঘটনা। গতিকে নিশ্চিতভাৱে খুব বেদনাদায়ক সকলোৰে কাৰণে। আৰু সেইবাবে বহু বিহু অনুষ্ঠানে এবাৰ অনুষ্টুপীয়াকৈ বিহু পাতিম বুলি কৈছে, আৰু বহু বিহুৱে এবাৰ নাপাতাই সিদ্ধান্ত লৈছে। আৰু আমিও একেবাৰে কাষৰ মানুহ হিচাপে মই নিজেও 7 বিহুলৈকে কোনো অনুষ্ঠান নকৰোঁ বুলি ঠিক কৰিছোঁ, কাৰণ নাপায় কৰিব। গতিকে সেয়াই। বাকী মই এনেকুৱা এটা পোষ্ট পাইছিলোঁ, আপুনি কৈছিলে যে মানে মই 7 দিনলৈকে বিহু নকৰোঁ। তো আমাৰ লগত এইখিনি বাদ্যযন্ত্ৰী থাকে, তেওঁলোকৰ জীৱন জীৱিকাৰ কথা আছে। গতিকে পাছৰ ফালে কিবা বিহু হ'লে কৰিম আৰু কথা পাতিছে, কিন্তু প্ৰথমখিনি নকৰোঁ। আৰু এনেও এবাৰ বিহু খুব চালুকীয়াই হ'ব। বিহু এইবাৰ খুব যেন মানে মই খুব এইকেইদিনত মই বহু কণ্ঠশিল্পী লগ পাইছোঁ, মানে তেখেতসকলৰ মতামতৰ ওপৰত ভিত্তি কৰিহে মই কৈছোঁ দেই, যে তেখেতসকলে কৈছে যে এবাৰ বিহু মানে খুব উৰুঙা, খুব শীতল। নহয়, আজিকালি মানে কি হয়, এই আমাৰ নিৰ্বাচন বিহুৰ আগে আগে আহে। আমাৰ 2টা নিৰ্বাচন আহে, লোকসভা নিৰ্বাচনো বিহুৰ আগে আগে আহে, আৰু বিধানসভা নিৰ্বাচনটোত বেছি হয় ইনভলভমেণ্টটো সকলো মানুহৰে। আৰু নিৰ্বাচনবোৰ আগৰ নিচিনা নহয়। আগতে নিৰ্বাচনবোৰ অলপ ফিকা আছিলে, আজিকালি বৰ ৰমক ঝমক। চবে গান বাজানা কৰি ঢোলে বাজানাই একেবাৰে ৰজনজনাই থাকে। গতিকে বিহুলে আৰু নতুনকৈ ফূৰ্তি কৰিবলগীয়া নাথাকে মানুহৰ। গতিকে মানে ইলেকশ্যনটো হাম কটাৰ পিছতহে যদি আকৌ ৰাইজৰ মনত পৰে বিহুলে, তেতিয়া কথাটো সুকীয়া হ'ব। আচ্ছা, সেইকাৰণে আচলতে এবাৰ শীতল চাগে। শীতল বুলি এতিয়াতো কৈ দিব নোৱাৰি, কিন্তু শীতল হ'ব, এইটো স্বাভাৱিক কথা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কে বহু কথা ওলাইছে, বহুত ধৰণৰ মানুহৰ মতামত ওলাইছে। আৰু যিটো সময় প্ৰথম অৱস্থাত তেখেতক লৈ পেলাই যিখিনি কথা হৈছিল, বৰ্তমান যেন এনেকুৱা লাগে যেন সেই প্ৰতিবাদ লাহে লাহে যেন হাম কাটিছে, এনেকুৱা নিচিনা অনুভৱ হয় নেকি বাৰু? কথাটো হ'ল কি প্ৰতিবাদ কিমান দিনলৈকে বা কাৰ আগত কৰি থাকিব? মূল কথাটো আচলতে মানুহে জানিব বিচাৰিছে যে জুবিন দাৰ লগত হ'ল কি আচলতে। হ'ল কি সেই যে যিটো ডিমাণ্ড আছিলে যে জানিব লাগে, এইটো যেন এতিয়া অকণমান সেইটো আছেই, সেইটো কাৰো হেৰি হৈ যোৱা নাই, খালি মানে মুখেৰে কোৱা নাই। কিন্তু কথাবোৰত কি হয়, জুবিন গাৰ্গ এনেকুৱা এটা সত্তা আছিলে, তেওঁ সকলোৰে লগত সংযুক্ত হৈ আছিলে। ৰজাঘৰ প্ৰজাঘৰ সকলোৰে লগত তেওঁ যুক্ত হৈ আছিলে। এতিয়া সেই গোটেই কথাখিনি চালি জাৰি চাই মূল পইণ্টটোত যে কোন দোষী গোটেই ঘটনাটোৰ কাৰণে, সেই কথাটো যিদিনালৈকে নাজানিব তেতিয়ালৈকে মানুহ অলপ কনফিউজনত থাকিব। আৰু সেই কনফিউজনটো দূৰ নোহোৱালৈকে মানুহে শান্তিও নাপায়। আমি কিন্তু এতিয়াও আমি কিন্তু
চাফা ছবিখন এতিয়াও দেখা নাই কোনেও দেখা নাই হয় কোনেও দেখা নাই হয় গতিকে চাৰ্জশ্বিট দিছে চাৰ্জশ্বিট গৰিমাবুৱে পাইছে বা ইমান ডাঙৰ চাৰ্জশ্বিট বাকী কোনো ভালকে পঢ়ি চাইছে বুলি মোৰ মনেও নধৰে আৰু ইমান দীঘল গতিকে বাকী কথাবোৰ এনেই বাগৰম্ব মানে ক'ব লাগে কাৰণে বেলেগ বেলেগ লাইনত কৈছে কিন্তু এটা কথা ঠিক যে জুবিন গাৰ্গৰ লগত যদি কিবা নঘটিবলগীয়া ঘটনা ঘটিছিলে আৰু তাৰ দোষীসকলে যদি কিবা কাৰণত আইনৰ সুৰুঙাই দি হাৰি যায় ৰাইজে কিন্তু কাকো ক্ষমা কোনোদিনে নকৰিব এইটোৱে ক'বলগীয়া সেইটো কথা মানে ৰাইজে মনত আচলতে মুখেৰে নকলেও খুব দুখ পাব মনৰ ভিতৰত সেইটো সদায় ৰাখি থব খুব দুখ পাব হয় খুব মানে আৰু ইমান সাধাৰণ কথা এটা নহয় বহুত ডাঙৰ আমি বহুত মানে আমাৰ বহুত ক্ষতি হ'ল আচলতে ক্ষতি কথাটো ক'ব নালাগে কিন্তু তেওঁ মৃত্যু জিনি বুলি কথা এটা আছে মৃত্যুৰ পাছতো তেখেতে আমাক বহুত কিবা কিবি দি গ'ল বহুত কথা শিকাই থৈ গ'ল অসমীয়া জাতিটোক অসমখনক গোটেই পৃথিৱীৰ আগত চিনাকি কৰি থৈ গ'ল ধেমালি কথা নহয় সেইটোতো বহুত ডাঙৰ কথা অসম বুলি ইমান অকমানি জেগাকণে তেখেতক যিটো কৰিলে তেখেতক যিটো মানে তেখেতে দিয়াৰ বিনিময়ত যিখিনি কৰিছে সেইটো গোটেই বিশ্বই দেখিছে বিশ্বৰ মানে লেখত আহিব লগা হৈ গ'ল অসম এতিয়া পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহে ৰিচাৰ্চ কৰিব লাগিব জুবিন গাৰ্গৰ কি ধৰণৰ মানুহ আছিলে আৰু মানে অসম কি যেন তেখেতে চিনাকি কৰি থৈ গ'ল নহয় জানো তেওঁ জীয়াই থাকোঁতে কৈছিলে নহয় যে চাহ তেল গড় আৰু জুবিন গাৰ্গ সঁচাকে হয় আপোনালোকৰ সম্পৰ্ক কিমান দিনৰ বাৰু আপোনাৰ বহুত দিনৰ সম্পৰ্ক জানে মই কলেজতে লগ পাইছিলোঁ হয় তাৰপিছত আমাৰ যেতিয়াৰ পৰা একেলগে কাম কৰিব ল'লো তেতিয়াৰ পৰা একেবাৰে নিজৰ ভাই ককাই নিচিনা সম্পৰ্ক হয় আৰু আপোনাতকৈতো যথেষ্ট ডাঙৰ তেখেত মোতকৈ ডাঙৰ আছিলে আৰু ভাই ককাই নিচিনা সম্পৰ্ক একদম হয় মানে তেখেতে নিজে কোৱা মতে মানস ইজ মাই another brother from Manas is my brother from another mother আচ্ছা হয় আপুনি তেখেতক লাষ্ট কেতিয়া লগ পাইছিল ভালকে কথা পতাকে লাষ্ট কেতিয়া লগ পাইছিল শেষৰবাৰ কথা পাতিছো 17 তাৰিখে 17 তাৰিখ মানে ছেপ্টেম্বৰৰ 17 তাৰিখ নহয় 13 ছেপ্টেম্বৰত কথা পাতিছো 13 ছেপ্টেম্বৰত কথা পাতিছো আচ্ছা মানে এনেই কথা নে কিবা প্ৰজেক্ট লৈ কথা নহয় তাৰ গান এটা এই আজিকালি যে AI দি যে কনভাৰ্ট কৰি বনাই দিব পাৰে তো তেনেকুৱা গান এটা দেখি এইটো পঠাই দিলোঁ ৰাতি 12টা মান বজাত ফোন কৰিছে যে এইটো কোনে গাইছে মই বোলো মেচিনে গাইছে কি কওঁ মই বোলো এইটো কথা পাতিব লাগিব জেং কৰিব দেখোন এইটো বস্তুৱে that was our last conversation এই যে AI যে কৰে কেনেকে এইটো কথা লৈ পেলাই মই অকমান মানে মই নিজে নাজানো ভালকে এই যে গান ময়ো সিদিনাখন কিবা এটা শুনিছো গীত এটা মই গীতটো শুনি থাকোঁতে মই কৈছো কোনে গাইছেনো তাৰপিছত যিজনে মোক শুনাই আছিলে তেখেতে কৈছে যে এইটো AI দে কৰিছে আৰু AI দি এনেকে AI দি কেনেকে সম্ভৱ মানে ইমোশনটো পাই জানো মানে সেইটো চবেই পাৰিব এতিয়া এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এইটো বহুত ডাঙৰ ৰিচাৰ্চ চলি আছে বহুত গীত এটা গাই দিয়াটো মানে কি হয় আপোনাৰ মই কথা কৈ আছো বা আপুনি কথা কৈ আছে বা মই গান গাইছো আপুনি গান গাইছে সেইটো কি আচলতে এটা ফ্ৰিকুৱেন্সি তাত কিছুমান ল' ফ্ৰিকুৱেন্সি আছে কিছুমান মিড ফ্ৰিকুৱেন্সি আছে কিছুমান হাই ফ্ৰিকুৱেন্সি আছে সেইটো মেচিনেও একেধৰণে প্ৰডিউচ কৰি দিব পাৰে তেতিয়া এটা মাত হৈ যাব আৰু মোৰ মাতটো কপি কৰো বুলি ক'লে মোৰ এটা ভইচ চেম্পল লৈ ল'লে মোৰ ভইচটোত কি কি ফ্ৰিকুৱেন্সি থাকে সেইখিনি লৈ ল'লে সেইখিনি দি পেলাই সেইকেইটা ৱেভ গুচি গ'ল ৱেভকেইটা যিকেইটা নোট প্ৰত্যেকটো নোটৰ এটা নিৰ্দিষ্ট ফ্ৰিকুৱেন্সি থাকে গানটোত কি কি নোট টাচ কৰিছে সেইমতে দি দিয়াৰ লগে লগে সি গান হৈ গ'ল কিন্তু এইটোতো বৰ মাৰাত্মক কথা এতিয়া দুটা পক্ষ আছে এয়াই ভাল বেয়া চলি আছে এইটো কণ্ট্ৰভাৰ্চি লেটছ সি কি বা হয়গে কিন্তু মইতো ভাবো নতুন পৃথিৱী আৰু আমি চিনি পোৱা পৃথিৱীখন নহয় কিন্তু তথাপিতো মানুহৰ যিটো ইমোচন বুলি যিটো কয় সেই ইমোচনটো ধৰক মই শুনা মতে মানে বাহিৰৰ দেশত মানে অভিনয়ৰ কাৰণে বা অভিনয়ৰ ডাব কৰিবৰ কাৰণে AI ব্যৱহাৰ কৰিছে কিন্তু সেই ইমোচনটো পাব যে এদিন পাই যাব
এদিন পাই যাব অনাগত সেইবোৰ দিনত সেইবোৰ মানে পাই যাব এই চাম সেইটো দিন নাহক দেই সেইটো দিন নাহক কাৰণ আপুনি মই নিবিচাৰিলেও আহিবই কিছুমান বস্তু হয় কিন্তু সেইটো দিন বৰ বৰ ভয়ানক দিন হ'ব কিন্তু নহয় জানো ভয়ানক দিন এআই ইমোচনটো ইনফেক্ট মানুহৰ ইমোচনতকে বেছি ভালে পাব কাৰণ বিশ্বৰ প্ৰজন্মই সি খুব চাইণ্টিফিক হ'ব আপোনাৰ কোনটো বস্তুৱে আপোনাক টাচ কৰিব সেইটো কথা এআই মোতকে বেছি ভালকে জানিব আচ্ছা বেছি বিজ্ঞানসন্মত হ'বতো কিন্তু সেইটো বৰ ভয়ানক কথা হ'ব দেখোন কিজান ভালেই হয় নবডি নোজ মইতো অপটিমিষ্টিক নহয় মানে মই আশাবাদী ভালে হ'ব যে আগত শুনাতকে মই বেছি কিবা ভাল শুনিবলৈ পাম ভাল দেখিবলৈ পাম ভাল চাবলৈ পাম এনেকুৱা হ'ব পাৰে সেইটো হ'লেতো ভালেই কিন্তু শিল্পীসকলৰ কাৰণে অলপ কষ্টকৰ হ'ব নিচিনা লাগে মোৰ ভাৱ এইটো অকল শিল্পী বুলি নহয় বিভিন্ন ধৰণৰ প্ৰফেশ্যনত হয় সি দিগদাৰি কৰিব হয় একাউণ্টছত দিগদাৰি কৰিব একাউণ্টছ কৰিবলৈ মানুহ দৰকাৰ নাইকিয়া হ'ব হয় এয়াই কৰিব চব গাড়ী চলাবলৈ ড্ৰাইভাৰ দৰকাৰ নাইকিয়া হৈ আহি আছে এয়াই কৰিব হয় আপোনাৰ ঘৰ সৰা মোচা কৰিবলৈ মানুহৰ দৰকাৰ নহ'ব এয়াই কৰি দিব খাদ্য ৰান্ধিবলৈ মানুহ দৰকাৰ নাইকিয়া হ'ব গতিকে বহুত কথাতে এয়াই আহিব এয়াই আহিছে হয় অলৰেডি নকিং আৱাৰ ডোৰ্ছ